নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 4 বুদ্ধি সৃজনশীলতা আৰু ব্যক্তিত্ব শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। ১ নম্বৰ প্ৰশ্ন, কাৰ্ল ইয়ঙৰ ব্যক্তিত্বৰ শ্ৰেণীবিভাগ তত্ত্বটোৰ বৈশিষ্ট্য আলোচনা কৰা। উত্তৰ, বিখ্যাত ছুইছ মনোবিজ্ঞানী কাৰ্ল ইয়ঙে তেওঁৰ ৰচিত গ্ৰন্থ সাইক'লজিকেল টাইপছৰ যোগেদি ব্যক্তিত্বক দুটা বহুল ভাগত ভাগ কৰিছে, যেনে অন্তৰ্মুখী ব্যক্তি আৰু বহিৰ্মুখী ব্যক্তিত্ব। এই দুবিধ ব্যক্তিত্ব পৰস্পৰ বিপৰীতমুখী। বহিৰ্মুখী ব্যক্তিত্ব সম্পন্ন লেখকসকলে নিজকে সকলো পৰিৱেশতে ভালদৰে খাপ খুৱাই ল'ব পাৰে। তেওঁলোকে সমাজপ্ৰিয় আৰু সকলোৰে লগতে বন্ধুত্ব ভাৱ তেওঁলোকে ৰক্ষা কৰি চলে। তেওঁলোকে নতুন পৰিৱেশ ভাল পায় আৰু আত্মপ্ৰকাশৰ সুযোগ বিচাৰি ফুৰে। তেওঁলোকে ভোগবাদ, কৰ্মবাদ আৰু বাস্তৱবাদ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। এওঁলোকৰ দৃষ্টিভংগী আৰু মনোভাৱ হয় ইতিবাচক আৰু এওঁলোক হয় আশাবাদী। তেওঁলোক বহুত বেছি আশাবাদী হোৱা বাবে নিজৰ যোগ্যতা আত্মবিশ্লেষণ কৰিব নোৱাৰে। বহিৰ্মুখীসকলৰ চিন্তা বাস্তৱভিত্তিক, প্ৰণালীবদ্ধ আৰু শৃংখলাবদ্ধ। বাস্তৱ পৰিস্থিতিৰ প্ৰয়োজন অনুযায়ী নিজ আদৰ্শৰো পৰিৱৰ্তন কৰে। তেওঁলোকে নিজৰ মনৰ সুখ-দুখৰ অনুভূতি সহজে আনৰ আগত প্ৰকাশ কৰি মন মুক্ত কৰিব পাৰে। সেয়েহে আৱেগ অনুভূতিৰ জটিলতাৰ পৰাও তেওঁলোক মুক্ত। বহিৰ্মুখী ব্যক্তিত্বৰ বিপৰীত গুণ অন্তৰ্মুখী ব্যক্তিত্বত দেখা পোৱা যায়। তেওঁলোকে নতুন পৰিৱেশত নিজকে ভালদৰে খাপ খুৱাই ল'ব নোৱাৰে বাবে পুৰণি পৰিৱেশ সলনি কৰিব নিবিচাৰে। সমাজত তেওঁলোকে আত্মপ্ৰকাশৰ পৰিৱৰ্তে আত্মগোপন কৰিবলৈহে বিচাৰে। সমাজত বহুতো বন্ধু হোৱাতকৈ এজন অন্তৰংগ বন্ধু হোৱাটোহে তেওঁলোকে কামনা কৰে। অন্তৰ্মুখী ব্যক্তিত্ব সম্পন্ন লোকৰ চিন্তাধাৰাত মৌলিকতা আৰু নতুনত্ব থাকে। তেওঁলোকে সমাজৰ প্ৰচলিত নীতি-নিয়মৰ অন্ধ অনুকৰণ নকৰে। এনে ব্যক্তিৰ আৱেগিক জীৱন বৈচিত্ৰ্যপূৰ্ণ। তেওঁলোকৰ আৱেগ অনুভূতি অতি প্ৰবল কিন্তু তাৰ মুক্ত প্ৰকাশ কৰিব নোৱাৰে। তেওঁলোকে কল্পনাৰ ৰহণ সানি মনৰ আৱেগ অনুভূতিক সৃজনাত্মক ৰূপ প্ৰদান কৰিব পাৰে বাবে কলা সাহিত্য সংগীত তেওঁলোকৰ প্ৰিয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন,
স্পেয়াৰমেনে আগবঢ়োৱা বুদ্ধিৰ তত্ত্বটো আলোচনা কৰা। উত্তৰ, আধুনিক মনোবিজ্ঞানীসকলে আগবঢ়োৱা বুদ্ধিৰ তত্ত্বসমূহৰ ভিতৰত স্পেয়াৰমেনৰ উপাদানমূলক তত্ত্বটো উল্লেখযোগ্য। সুপ্ৰসিদ্ধ বুদ্ধি মনোবিজ্ঞানী স্পেয়াৰমেনে বিজ্ঞানসন্মত গৱেষণা শক্তিক দুটা ভাগত বিভক্ত কৰিছে। এই ভাগ দুটা হৈছে ক সাধাৰণ শক্তি আৰু খ বিশেষধৰ্মী শক্তি। যি শক্তি সকলো ধৰণৰ বৌদ্ধিক কাৰ্যত সাৰ্বজনীনভাৱে বৰ্তমান থাকে। অৱশ্যে মাত্ৰাৰ তাৰতম্য হ'ব পাৰে, গতিকে প্ৰত্যেক কাৰ্যৰ বাবে এটাকৈ বিশেষ এছ আছে। অংক শিক্ষাৰ বাবে অংক কৰাৰ 4, ভাষা শিক্ষাৰ বাবে ভাষা শিক্ষাৰ এছ, বিচাৰ কাৰ্যৰ বাবে বিচাৰ শক্তিৰ এছ ইত্যাদি। গতিকে বিভিন্ন প্ৰকাৰৰ কাৰ্যৰ বাবে বিভিন্ন প্ৰকাৰৰ হ'ব। উদাহৰণস্বৰূপে কোনো এটা কথাৰ বিচাৰ কৰিবলৈ হ'লে যি ফেক্টৰৰ পৰা যিমানখিনি আৱশ্যক সিমান যি শক্তি আৰু এছৰ পৰা বিচাৰ কৰা কাৰ্যত ব্যৱহাৰ কৰা এছ শক্তি আহি বুদ্ধিৰে সৈতে এজনে বিচাৰ কাৰ্য সম্পাদন কৰিব পাৰে। 3 নম্বৰ প্ৰশ্ন, ব্যক্তিত্ব গঠনত পৰিৱেশে কেনেধৰণৰ প্ৰভাৱ পেলাই বৰ্ণনা কৰা। উত্তৰ, ব্যক্তিত্ব মানে ব্যক্তিৰ আচৰণ, মনোভাৱ, চিন্তা, চেতনা, মূল্যবোধ আৰু সামাজিক মানসিকতাৰ সমষ্টিগত ৰূপ। এই ব্যক্তিত্ব গঠনত পৰিৱেশে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পৰিৱেশ বুলি ক'লে ব্যক্তিক আগুৰি থকা শাৰীৰিক, সামাজিক, সাংস্কৃতিক আৰু মানসিক অৱস্থাসমূহক বুজোৱা হয়। ব্যক্তিৰ বিকাশ এই সকলো উপাদানৰ সৈতে সৰাসৰি সম্পৰ্কিত। পৰিৱেশক বিভিন্ন ভাগত বিভক্ত কৰিব পাৰি। পৰিয়ালিক পৰিৱেশ শিশুৰ প্ৰাথমিক শিক্ষা আৰু আচৰণ গঠনৰ আধাৰ। পিতৃ-মাতৃৰ আদৰ্শ, স্নেহ, শাসন পদ্ধতি আদি উপাদানে শিশুৰ স্বভাৱ আৰু মূল্যবোধত গভীৰ প্ৰভাৱ পেলায়। বিদ্যালয় পৰিৱেশে শৃংখলা, সহযোগিতা, নেতৃত্ব গুণ আৰু প্ৰতিযোগিতামূলক মনোভাৱ বিকাশত সহায় কৰে। সমান্তৰালভাৱে সামাজিক পৰিৱেশে ব্যক্তি কেনেদৰে সমাজৰ নিয়ম নীতি মানি চলিব তাক শিক্ষা দিয়ে। কৰ্ম পৰিৱেশে দায়িত্ববোধ, কৰ্মনিষ্ঠা আৰু আত্মনিৰ্ভৰশীলতা বিকাশ কৰে। কিছুমান মনোবিজ্ঞানীয়ে পৰিৱেশক ব্যক্তিত্ব গঠনৰ মুখ্য নিয়ন্ত্ৰক হিচাপে গণ্য কৰিছে। যদিও বংশগতি ব্যক্তিৰ কিছুমান সম্ভাৱনা আগবঢ়াই দিয়ে, সেই সম্ভাৱনাৰ বিকাশ বা অৱদমন পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। উপযুক্ত যত্ন, পুষ্টি আৰু শিক্ষাৰ অভাৱ থাকিলে স্বাভাৱিক প্ৰতিভাও বিকশিত নহ'ব পাৰে। বিপৰীতে সুস্থ আৰু উৎসাহজনক পৰিৱেশে সাধাৰণ সক্ষমতাকো উন্নত স্তৰলৈ লৈ যাব পাৰে। এইদৰে ক'ব পাৰি যে ব্যক্তিত্ব গঠন এক কোনো উপাদানৰ ফল নহয়, ই বংশগতি আৰু পৰিৱেশৰ পাৰস্পৰিক ক্ৰিয়াৰ ফল। তথাপি পৰিৱেশে সেই গুণসমূহক দিশ নিৰ্দেশ আৰু গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।